ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আজি পুনৰ অনলাইন শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়টো হ'ল পৰিৱেশ তন্ত্ৰ। তোমালোকৰ পাঠ্যপুথিৰ চেপ্টাৰ 14। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ফটোখনলৈ মন কৰাচোন। ইয়াত তোমালোকে কি দেখিছা? যে এনিমেলছ, প্লান্টছ, মাইক্ৰ'বছ, ৱাটাৰ এই সকলোবোৰ লগ লাগি কি গঠন হৈছে? ইক'চিষ্টেম। অৰ্থাৎ ইক'চিষ্টেম বুলি ক'লে আমি কি পঢ়োঁ? প্ৰাণীয়ে হওক, উদ্ভিদেই হওক, অণুজীৱই হওক, এই সকলো বা জলাশয়ে হওক, এই সকলোবিলাক হয় একোটা ইক'চিষ্টেমৰ ভিতৰত। এতিয়া আকৌ চোৱা তোমালোকে, ইয়াত তোমালোকে দেখিছা দুটা বাঘ আছে, এখন হাবিত, এখন মৰুভূমি বা এটা জিৰাফ। অৰ্থাৎ সকলোবোৰ একোটা ইক'চিষ্টেমৰ অংশ। গতিকে ইক'চিষ্টেম বা পৰিৱেশ তন্ত্ৰৰ আমি যদি সংজ্ঞা দিওঁ, তাক আমি কেনেকৈ ক'ম? যে এন ইক'চিষ্টেম ইজ এ কমিউনিটি অফ লিভিং থিংছ ডেট ইণ্টাৰেক্ট উইথ ইচ আদাৰ এণ্ড উইথ দ্য ফিজিকেল ৱৰ্ল্ড। অৰ্থাৎ পৰিৱেশ তন্ত্ৰ হ'ল জীৱিত বস্তুসকলৰ নিজৰ মাজত আন্তঃক্ৰিয়া আৰু লগতে বাহ্যিক বা ভৌতিক পৃথিৱীখনৰ লগত থকা সম্পৰ্ক। অৰ্থাৎ পৰিৱেশ তন্ত্ৰ হ'ল জীৱিত বস্তুৱে তাৰ আশে-পাশে থকা অজীৱিত পৰিৱেশৰ লগত এটা যিটো সম্পৰ্ক ৰাখি থাকে, সেইটোকে হ'ল একোটা পৰিৱেশ তন্ত্ৰ। তোমালোকে আৰু এটা মনত ৰাখিবা যে এই ইক'চিষ্টেম বা পৰিৱেশ তন্ত্ৰটো, এই শব্দটো প্ৰথম আগবঢ়াইছিলে A.G. টেনছলেয়ে। আৰু ইয়াত আৰু এটা ভাগ কৰি দেখাইছোঁ যে ইক'চিষ্টেম শব্দটো মেইনলি দুটা ৱৰ্ড আমি জইন কৰিব পাৰোঁ, ইক' আৰু চিষ্টেম। অৰ্থাৎ এনভাইৰনমেণ্ট এণ্ড ইণ্টাৰেকশ্যন। অৰ্থাৎ পৰিৱেশত থকা পৰিৱেশৰ ইটো সিটো জীৱৰ মাজত বা জীৱিতসকলৰ মাজত থকা ইণ্টাৰেকশ্যন। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি চাওঁ পৰিৱেশ তন্ত্ৰৰ গঠন, ষ্ট্ৰাকচাৰ অফ ইক'চিষ্টেম। চ' এটা পৰিৱেশ তন্ত্ৰত কি থাকে? কিছুমান অজৈৱিক আৰু জৈৱিক, অৰ্থাৎ এবায়'টিক আৰু বায়'টিক। অজৈৱিক বা নন লিভিংবিলাকৰ ভিতৰত আমাৰ কি পৰে? মাটি, পানী, পোহৰ, বিভিন্ন অজৈৱিক উপাদান আৰু আনকি আমাৰ জলবায়ু পৰে। ঠিক সেইদৰে জীৱিত বা জৈৱিকৰ ভিতৰত আমাৰ কি পৰে? উৎপাদক আৰু উপভোক্তা। অৰ্থাৎ উৎপাদক কোনবোৰ কওঁ আমি? যে যি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, অৰ্থাৎ সেউজীয়া গছ-গছনি। আৰু উপভোক্তা হ'ল আমাৰ যি উৎপাদকক ভক্ষণ কৰি জীয়াই থাকে। জৈৱিক উপাদান মানে আমি চাওঁ যে জৈৱিক উপাদান বুলি ক'লে আমি সাধাৰণতে যিবিলাক জীৱিত, অৰ্থাৎ ই সাধাৰণতে তিনি প্ৰকাৰ পৰে: প্ৰডিউচাৰ্ছ অৰ্থাৎ উৎপাদক, কনজিউমাৰ্ছ উপভোক্তা আৰু ডিকম্প'জাৰ্ছ অৰ্থাৎ বিয়োজক। গতিকে from nutrition point of view, the biotic component of ecosystem can be grouped into three categories. অৰ্থাৎ যদি আমি পুষ্টিৰ দিশত আমি চাওঁ, তেতিয়াহ'লে আমি ইয়াক তিনিটা ভাগত ভাগ কৰিম। সেইকেইটা হ'ল যেনে উৎপাদক, উপভোক্তা আৰু অৰ্থাৎ বায়'টিক বুলি ক'লে আমি কি বুজিম? যে এনি লিভিং অৰ্গেনিজম ইন এন ইক'চিষ্টেম, অৰ্থাৎ এটা পৰিৱেশ তন্ত্ৰত জীয়াই থকা সকলো জীৱ। ঠিক সেইদৰে এবায়'টিক অৰ্থাৎ অজৈৱিক বুলি ক'লে আমি কি বুজিম? এনি নন লিভিং অৰ্গেনিজমছ ইন এন ইক'চিষ্টেম, অৰ্থাৎ এনি নন লিভিং মানে অজীৱিত বস্তুবিলাক। যেনে আমাৰ কি পৰিব পাৰে? পানী হওক, বৰষুণ হওক, ডাৱৰ হওক, পোহৰ হওক, মাটি হওক, এই সকলোবিলাক হ'ল অজৈৱিক। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি চাওঁ পৰিৱেশ তন্ত্ৰৰ কাৰ্যসমূহ, ফাংচন অফ ইক'চিষ্টেম। পৰিৱেশ তন্ত্ৰৰ কাৰ্য বুলি ক'লে আমি সাধাৰণতে বুজোঁ যে পৰিৱেশ তন্ত্ৰৰ বিভিন্ন উপাদানসমূহে একেলগ হৈ অৰ্থাৎ আন্তঃক্ৰিয়াৰ ফলস্বৰূপে কিছুমান কাৰ্য হয় বা কিছুমান ঘটনা আমি দেখা পাওঁ, যাক আমি পৰিৱেশ তন্ত্ৰৰ ফাংচন বা কাৰ্য বুলি ক'ব পাৰোঁ। সেইবোৰ কেনেধৰণৰ? প্ৰডাক্টিভিটি অৰ্থাৎ উৎপাদন ক্ষমতা, ডিকম্প'জিশ্যন অৰ্থাৎ বিয়োজন, এনাৰ্জি ফ্ল' শক্তিৰ প্ৰবাহ, নিউট্ৰিয়েণ্ট চাইক্লিং অৰ্থাৎ
পোষক দ্ৰব্যৰ চক্ৰাকাৰ পৰিৱৰ্তন। গতিকে আমি এই চাৰিওটাকে সাধাৰণতে পৰিৱেশ তন্ত্ৰৰ কাৰ্য বুলি দেখাব পাৰোঁ। এতিয়া আমি চাওঁ কোনটোৱে কি বুজায় আৰু তাৰ বিষয়ে কিছুকৈ অলপ বহলাই আমি আলোচনা কৰোঁ। প্ৰডাক্টিভিটি অৰ্থাৎ উৎপাদন ক্ষমতা। প্ৰডাক্টিভিটি দ্য ৰেট অফ বায়োমাছ প্ৰডাকশ্যন ইজ কল্ড প্ৰডাক্টিভিটি। অৰ্থাৎ পৰিৱেশ তন্ত্ৰৰ উৎপাদন ক্ষমতা হ'ল যে পৰিৱেশ তন্ত্ৰত সালোক সংশ্লেষণৰ ফলত জমা হোৱা জৈৱিক পদাৰ্থৰ সমূহৰ গোট। অৰ্থাৎ বায়োমাছ মানে আমি ইয়াত কি বুজাইছে যে সালোক সংশ্লেষণৰ ফলত যিমান পৰিমাণৰ জৈৱিক পদাৰ্থৰ সৃষ্টি হয় আৰু ইয়াৰ ইউনিট হ'ল G⁻⁻2 YR⁻⁻1 or kilocalorie M⁻⁻2 YR⁻⁻1। ইয়াৰ উপৰিও উৎপাদনক আমি দুই প্ৰকাৰে ভাগ কৰিব পাৰোঁ। গ্ৰছ প্ৰাইমেৰী প্ৰডাক্ট অৰ্থাৎ মুঠ প্ৰাথমিক উৎপাদন আৰু নেট প্ৰাইমেৰী প্ৰডাক্ট অৰ্থাৎ আচল প্ৰাথমিক উপাদান। The rate of production of organic matter during photosynthesis is called gross primary product. অৰ্থাৎ মুঠ প্ৰাথমিক উৎপাদন বুলিলে আমি কি বুজিম যে সালোক সংশ্লেষণৰ ফলত যিখিনি বস্তু প্ৰকৃততে সৃষ্টি হয় সেইখিনি হ'ল মুঠ প্ৰাথমিক উৎপাদন। অন্যহাতে নেট প্ৰাইমেৰী প্ৰডাক্টিভিটি বুলিলে আমি কি বুজিম যে মুঠ প্ৰাথমিক উৎপাদনৰ পৰা উদ্ভিদে নিজৰ বৃদ্ধিৰ বাবে অৰ্থাৎ শ্বসনত ব্যয় হোৱা শক্তিখিনি খৰচ কৰাৰ পাছত যিখিনি বস্তু থাকি যায় অৰ্থাৎ NPP = GPP - respiration। ইয়াৰ উপৰিও আমি জানো যে উদ্ভিদসমূহক ভক্ষণ কৰি ভক্ষকসমূহ জীয়াই থাকে অৰ্থাৎ যাক আমি গৌণ উৎপাদন বুলি কোৱা হয়। মানে এনেকুৱা ধৰণৰ the rate of formation of new organic matter by consumers is called secondary productivity। অৰ্থাৎ গৌণ উৎপাদন মানে কি বুজিম যে পৰভোজী জীৱই আচল উৎপাদনক খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ পাছত অৰ্থাৎ ভক্ষকে জৈৱিক পদাৰ্থখিনিক খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ পাছত যিখিনি পদাৰ্থ দেহত জমা হয় তাক আমি কি বুলি কওঁ গৌণ উৎপাদন অৰ্থাৎ সেকেন্ডাৰী প্ৰডাক্টিভিটি। এতিয়া তোমালোকে কি বুজি পালা যে উৎপাদন হ'ল পৰিৱেশ তন্ত্ৰত সালোক সংশ্লেষণৰ ফলত জমা হোৱা জৈৱিক পদাৰ্থৰ গোট আৰু ই দুই প্ৰকাৰৰ ভাগ কৰিব পাৰোঁ আমি GPP অৰ্থাৎ প্ৰকৃততে সৃষ্টি হোৱা জৈৱিক পদাৰ্থ গোট আৰু NPP অৰ্থাৎ উদ্ভিদজোপাই নিজৰ শ্বসন কাৰ্যত ব্যৱহাৰ হোৱা শক্তিখিনি বাদ দি থাকি যোৱাখিনি। অন্যহাতে গৌণ প্ৰডাক্টিভিটি মানে কি যে কনজিউমাৰ্ছ অৰ্থাৎ উপভোক্তাই উৎপাদকক গ্ৰহণ কৰাৰ পাছত যিখিনি শক্তি থাকি যায় বা জৈৱিক পদাৰ্থৰ সমূহৰ গোট যি থাকি যায় তাক আমি কি বুলি ক'ম গৌণ উৎপাদন। এতিয়া আমি চাওঁ ডিকম্পজিশ্যন অৰ্থাৎ বিয়োজন। বিয়োজন মানে হ'ল the breakdown of complex organic matter into inorganic substances like carbon dioxide, water and nutrients and the process is called decomposition। অৰ্থাৎ কি যে বিয়োজকে জৈৱিক পদাৰ্থত থকা জটিল জৈৱিক অণুবিলাক ভাঙি বা পচন ঘটাই ক্ষুদ্ৰ ক্ষুদ্ৰ সৰল অজৈব দ্ৰব্য যেনে কাৰ্বন ডাই অক্সাইড পানী বা বিভিন্ন পোষক দ্ৰব্যলৈ ৰূপান্তৰ কৰে। গতিকে বিয়োজন মানে আমি কি বুজিম যে জৈৱিক পদাৰ্থসমূহবোৰ ভাঙি তাৰ পৰা শক্তি আহৰণ হয় লগতে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ সৰল অজৈব দ্ৰব্য সৃষ্টি হয়। বিয়োজন প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰসমূহ এনে ধৰণৰ ফ্ৰেগমেন্টেশ্যন অৰ্থাৎ খণ্ডিতকৰণ, লিচিং নিক্ষালন, কেটাবলিজম অৰ্থাৎ পচন, হিউমিফিকেশ্যন এণ্ড মিনাৰেলাইজেশ্যন অৰ্থাৎ খনিজীভৱন। অৰ্থাৎ এই পাঁচটা প্ৰকাৰে কি হয় বিয়োজন প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ হয়।
ফ্ৰেগমেণ্টেশ্যন অৰ্থাৎ খণ্ডিতকৰণ মানে হ'ল যে এই স্তৰত কি হয় মৃত বা পচনযোগ্য জৈৱিক বস্তুবোৰ মাটিত থকা কেঁচু জাতীয় কিছুমান প্ৰাণীয়ে সৰু সৰু টুকুৰা কৰি নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰে অৰ্থাৎ সৰু সৰু খণ্ডলৈ ভাগ কৰে লিচিং অৰ্থাৎ নিক্ষালন মানে হ'ল যে খণ্ডিতকৰণৰ ফলত উৎপাদন হোৱা বিভিন্ন দ্ৰৱণীয় পৌষ্টিক দ্ৰব্য অৰ্থাৎ পুষ্টিকৰ উপাদানবোৰ মাটিৰ তলত থকা তৰপলৈ গতি কৰে আৰু অজৈব পোষক দ্ৰব্য হিচাপে থাকে কেটাবলিজম বা পচন ইয়াত কি বুজায় যে মৃত জৈৱিক বস্তুত থকা জটিল জৈৱ যৌগবোৰ সৰল অণুলৈ পৰিণত হয় অৰ্থাৎ মাটিত থকা ভেঁকুৰ বা বেক্টেৰিয়া আদিৰ দৰে বিভিন্ন অণুজীৱবিলাকে সেই খণ্ডিত টুকুৰাবিলাকক পচন ঘটাই তাক সৰল অণুলৈ পৰিণত কৰায় হিউমিফিকেশ্যন মানে হ'ল যে বিভিন্ন বিয়োজকৰ দ্বাৰা জৈৱিক বস্তুবিলাকৰ অতিমাত্ৰা পচন ঘটে আৰু তাৰ হিউমাছৰ সৃষ্টি হয় যাক হিউমিফিকেশ্যন বুলি কোৱা হয় হিউমাছ হ'ল কি যে জৈৱিক বস্তুৰ পচন প্ৰক্ৰিয়াত উৎপন্ন হোৱা অন্তিম দ্ৰব্য যাক আমি হিউমাছ বুলি কওঁ অন্যহাতে মিনাৰেলাইজেশ্যন অৰ্থাৎ খনিজীভৱন মানে হ'ল হিউমাছৰ খনিজীভৱন হৈ তাত থকা বিভিন্ন সৰল অজৈৱিক পোষক দ্ৰব্যসমূহ মাটিৰ লগত মিহলি হৈ পৰে আৰু মাটিৰ সাৰুৱা গুণ বৃদ্ধি কৰে যাক আমি খনিজীভৱন বুলি কওঁ অৰ্থাৎ এই পোষক দ্ৰব্যসমূহ পুনৰ উদ্ভিদে আহৰণ কৰিব পাৰে আৰু নিজৰ বৃদ্ধি বিকাশত ব্যৱহাৰ কৰিব পৰাকৈ উপযুক্ত হৈ পৰে আমি চাওঁ এনাৰ্জি ফ্লো অৰ্থাৎ শক্তিৰ প্ৰবাহ The flow of energy is one way direction from producer to consumers and ends in the decomposition process অৰ্থাৎ শক্তিৰ প্ৰবাহ মানে কি যে উৎপাদকৰ পৰা উপভোক্তা আৰু উপভোক্তাৰ পৰা বিয়োজকলৈ আৰু সৰ্বশেষত বিয়োজন প্ৰক্ৰিয়াৰে শক্তি এটা দিশৰ পৰা ক্ৰমান্বয়ে গতি কৰি থকাক বুজায় অৰ্থাৎ সূৰ্যৰ পৰা শক্তি আহৰণ কৰি খাদ্য প্ৰস্তুত হয় তাৰ পৰা সেইখিনি পুনৰ উপভোক্তাই গ্ৰহণ কৰে আকৌ শক্তি ৰূপান্তৰ হয় অৰ্থাৎ পৰিবাহিত হয় আকৌ উপভোক্তাখিনি বিয়োজন হোৱাৰ পিছত সিহঁতি অণুজীৱসমূহলৈ বা বিয়োজকলৈ পৰিবাহিত হয় ইয়াকে আমি কি বুলি কওঁ শক্তিৰ পৰিবহণ However, a part of the energy is lost as heat and agrees with the phenomenon of second law of thermodynamics. যে শক্তি যেতিয়া প্ৰবাহ হয় ইয়াৰ কিছু অংশ মানে ৰূপান্তৰ হয় তাপলৈ আৰু যিটোৱে কি হয় শক্তিৰ তাপগতীয় বিজ্ঞানৰ দ্বিতীয় সূত্ৰটোৰ পৰিঘটনাটো অনুকৰণ কৰে পৰিৱেশ তন্ত্ৰৰ অন্যটো পৰিঘটনা অৰ্থাৎ নিউট্ৰিয়েণ্ট চাইক্লিং অৰ্থাৎ পোষক দ্ৰব্যৰ চক্ৰীয় ৰূপান্তৰ বুলিলে আমি বুজো যে পৰিৱেশৰ পৰা বিভিন্ন অজৈৱিক দ্ৰব্যসমূহ জীৱৰ গঠন আৰু বৃদ্ধিৰ বাবে জীৱই পৰিৱেশৰ পৰা আহৰণ কৰে আৰু জীৱদেহৰ মৃত্যুৰ পিছত এই লৱণসমূহ বা এই অজৈৱিক উপাদানসমূহ পুনৰ পৰিৱেশলৈ উভতি যায় অৰ্থাৎ এটা চক্ৰাকাৰ প্ৰক্ৰিয়াৰে এই ৰূপান্তৰখিনি ঘটি থাকে ইয়াত আমি ফসফৰাছ কাৰ্বন নাইট্ৰজেন অক্সিজেন ইত্যাদি বিষয়ে আমি বিবেচনা কৰিব পাৰিম ছাত্ৰ-ছাত্ৰীসকল পিছৰ ক্লাছত আমি শক্তিৰ প্ৰবাহ আৰু পৌষ্টিক দ্ৰব্যৰ চক্ৰাকাৰ প্ৰবাহৰ আদিৰ ওপৰত বিশদভাৱে আলোচনা কৰিম আজিলৈ তোমালোকক ইমানখিনি আমি আলোচনা কৰিলোঁ গতিকে তোমালোকে বস্তুখিনি পুনৰাই ভালকৈ চাবা আৰু ইয়াৰ ওপৰত কিবা যদি অসুবিধা হয় তাৰ বিষয়ে আমি পুনৰ আলোচনা কৰিম আজিলৈ ধন্যবাদ